Hello everyone, welcome to today's class. আজি আমি সেন্ট্রাল গভর্নমেন্টৰ কিছুমান ইম্পৰ্টেন্ট স্কিমৰ বিষয়ে আলোচনা কৰিম। নমো দিদি ড্ৰোন স্কিম। এই স্কিমটো সেন্ট্রাল সেক্টৰ স্কিম হয়। সেন্ট্রাল সেক্টৰ স্কিম মানে কি 100% সেন্ট্রাল গভর্নমেন্টে স্পন্সৰ কৰে এইটো। আৰু এটা আছে সেন্ট্রালি স্পন্সৰ্ড স্কিম। এইটো সেন্ট্রাল গভর্নমেন্টে 90% শেয়াৰ দিয়ে আৰু বাকি 10% ষ্টেট বিলাকে দিয়ে। আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেট আৰু হিমালয়ান ষ্টেট বিলাকৰ কাৰণে হেতু 90% হৈ যায় সেন্ট্রাল গভর্নমেন্টৰ ফালৰ পৰা। Okay, so it is a central sector scheme for providing drones to the women self-help groups. Atmohoyok goothomuhok kiman tokar total outlay hoy etu 1261 2023-24 opra 25-26 loike ei scheme to cholibo. Ei scheme to target ki hoy je procuring 15000 drones 15000 drone sarkare kinibo aru hekhini atmohoyok goothomuhor majot bhagai dibo. Iar dara ki hobo je আত্মসহায়ক গোটসমূহৰ এটা এক্সট্ৰা বা এডিশনাল ইনকাম আৰ্ন কৰাৰ সুবিধা হ'ব। So the scheme empowers SHGs by providing drones for rental services, promoting nano fertilizers through LFCs. LFCs মানে lead fertilizer companies, enhancing livelihoods, modernizing agriculture and fostering eco-friendly practices for efficient farming solutions. ইয়াৰ আন্ডাৰত 8 লাখ rupees পৰ্যন্ত সরকারে সহায় ফাইনান্সিয়াল এসিস্টেন্স প্রদান করিব বা আৰু বাকি যেটো 80% of the total cost of drone আৰু বাকি 20% যেটো থাকি যায় হেতু ন্যাশনাল এগ্রিকালচার ইনফ্রাস্ট্রাকচার ফাইনান্সিং ফেসিলিটিৰ পৰা 3% ইন্টারেস্ট হিসাবে লোন লব পাৰিব সেলফ হেল্প গ্ৰুপ বিলাকে এটা ড্ৰোন প্ৰকিউৰ কৰিবৰ কাৰণে। ওকে, এই স্কিমটো সব প্ৰডাকশন লিংকড ইনসেন্টিভ স্কিম। PLI schemes were approved by Union Cabinet on 11 November 2020 এটো প্ৰথমবাৰ এপ্ৰুভ কৰা হৈছিল। কেইটা সেক্টৰৰ কাৰণে আমি চাম 14টা মেইন সেক্টৰ আছে ইয়াত। টোটাল বাজেট লৈছিলে ইয়াত 1.97 লাখ ক্ৰোৰ টকা। কিহৰ কাৰণে? টু এনহান্স ইণ্ডিয়াছ ম্যানুফ্যাকচাৰিং কেপাবিলিটিজ। আমি যদি চাও আমাৰ মেইনলি ইকোনমিক্সত তিনটা সেক্টৰ থাকে, এগ্ৰিকালচাৰ সেক্টৰ, ম্যানুফ্যাকচাৰিং সেক্টৰ আৰু সাৰ্ভিসেস সেক্টৰ। আমাৰ ভাৰতবৰ্ষৰ এগ্ৰিকালচাৰ আৰু সাৰ্ভিসত খুব ভালে কৰে, কিন্তু ম্যানুফ্যাকচাৰিংত বহুত আমাৰ ইমপ্ৰুভ কৰিবলগীয়া আছে, যাৰ কাৰণে চৰকাৰে এই স্কিমটো আনিছিলে। সো এই 14টা কি সেক্টৰ? প্ৰথমটো হৈছে মোবাইল ম্যানুফ্যাকচাৰিং এন্ড স্পেসিফাইড ইলেক্ট্ৰনিক কম্পোনেন্টস, মোবাইল সেক্টৰ যেটো। 2 নম্বৰ ক্ৰিটিক্যাল কি স্টার্টিং মেটেৰিয়েলস, ড্ৰাগ ইন্টাৰমিডিয়েটস, এক্টিভ ফাৰ্মাসিউটিক্যাল ইনগ্ৰেডিয়েন্টস, এই এপিআই এটো আমি বেছিভাগ কি কৰো? ইম্পোর্ট কৰো চাইনাৰ পৰা, যিবিলাক আমাৰ মেডিসিন বনাও আমি, তাৰ কাৰণে এপিআই দৰকাৰ হয়। এবোৰ আমি সচৰাচৰ চাইনা, টাইৱান এনেকুৱা ধৰণৰ জাগাৰ পৰা ইম্পোর্ট কৰো। So manufacturing of medical devices এটা বহুত ইম্পৰ্টেন্ট ইন্ডাস্ট্রি হয়, যত আমি বহুত পিছ পৰি আছো। সো হেতু কাৰণে এই স্কিমত এটো লোৱা হৈছে। অটোমোবাইলস এন্ড অটো কম্পোনেন্টস, ফাৰ্মাসিউটিক্যাল ড্ৰাগস, স্পেশালিটি স্টিল, টেলিকম এন্ড নেটৱৰ্কিং প্ৰডাক্টস, ইলেক্ট্ৰনিক টেকনলজি প্ৰডাক্টস, হোয়াইট গুডস। এই কোৱেশ্চনটো সদায় সোধা যায়, এসি আৰু এলইডি এটো কোনটো গুড হয়? হোয়াইট গুড, ব্ল্যাক গুড, গোল্ড গুডস। সো এনসারটো আমাৰ তেনেকুৱা যদি কোৱেশ্চন হয় হোয়াইট গুড বুলিলে আমি কি বুজি পাও? এলইডি, লাইট এমিটিং ডায়োড আৰু এসি, ৰেফ্ৰিজাৰেটৰ এইবোৰ। ফুড প্ৰডাক্টস আৰু 11 নম্বৰটো হৈছে টেক্সটাইল প্ৰডাক্ট বিলাকো ইয়াৰ আন্ডাৰত লোৱা হৈছে। হাই এফিচিয়েন্সি সোলাৰ পিভি মডিউলস, তাৰ পিছত এডভান্সড কেমিক্যাল সেল, এসিসি ব্যাটাৰী আৰু ড্ৰোনস আৰু ড্ৰোন কম্পোনেন্টস, এই গুটেইবোৰ এই PLI স্কিমৰ আন্ডাৰত লোৱা হৈছে। নেক্সট স্কিমটো আমি চাও প্ৰধানমন্ত্ৰী গতি শক্তি ন্যাশনাল মাস্টাৰ প্ল্যান। এটো কেতিয়া লঞ্চ কৰা হৈছিলে? অক্টোবৰ 2021ত। এটো এটা GIS এনেবল প্ল্যাটফৰ্ম হয়, যাৰ দ্বাৰা কি কৈছে ইন্টিগ্ৰেটস ডাটা লেয়াৰ্স অফ ইনফ্ৰাস্ট্ৰাকচাৰ সাচ এজ ৰোড, যে আন্তঃগাঁথনিবোৰ বনোৱা হৈছে, ৰাস্তা ঘাট, ৰেলৱে ব্ৰিজ, ৰেলৱে লাইন, পোৰ্টস, ইনল্যান্ড ওয়াটাৰৱেজ, টেলিকম লাইনস, পাৱাৰ লাইনস, সোশিয়াল সেক্টৰ এসেটস, এইবোৰক একত্ৰিত কৰা হ'ব। ওকে, এটো হৈ গ'ল আমাৰ প্ৰধানমন্ত্ৰী গতি শক্তি ন্যাশনাল মাস্টাৰ প্ল্যান।
আৰু নেশ্যনেল লজিষ্টিক্স পলিচি এইটো 2022 সেপ্টেম্বৰত আনা হৈছিল এইটো কমপ্লিমেন্ট কৰে নেশ্যনেল লজিষ্টিক্স পলিচি আগত যেটো আমি চালো launched on this aims to drive economic growth and business competitiveness of the country through cost effective logistics network তো আমি যদি চাও আমাৰ ভাৰতত কি হয় লজিষ্টিক্স কষ্টটো বহুত হাই হয় তো হেতু আমি কমাব চেষ্টা কৰি আছো তো ইয়াৰ আন্ডাৰত কি কি টাৰ্গেট হয় সাকচন প্ৰথমটো হৈছে ৰিডিউস কষ্ট অফ লজিষ্টিক্স ইন ইন্ডিয়া টু বি কম্পেয়াৰ্ড টু গ্লোবেল বেঞ্চমাৰ্কৰ তুলনা কৰিলে আমাৰটো বহুত হাই হয় তাৰপিছত নাম্বাৰ 2 ইমপ্ৰুভ দা লজিষ্টিক্স পাৰফৰমেন্স ইনডেক্স ৰেংকিং লজিষ্টিক্স পাৰফৰমেন্স ইনডেক্স ৰেংকিংটো ইমপ্ৰুভ কৰিব লাগে আমাৰ গোলটো কি হয় যে টু বি এমং দা 25 কান্ট্ৰিজ বাই 2030 2030 চনলৈকে আমি টপ 25 টা কান্ট্ৰিৰ ভিতৰত আহিব লাগে নাম্বাৰ 3 টো হয় ক্ৰিয়েট ডাটা ড্ৰিভেন ডিসিশন আজিকালি আমি জানো সব ডাটা ড্ৰিভেন হৈ গৈছে ডাটা ইজ দা নিউ গোল্ড হয়নে সাপোর্ট মেকানিজম ফর এন এফিশিয়েন্ট লজিষ্টিক্স ইকোসিস্টেম ওকে তাৰপিছত ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট ৰেগুলেটৰী ফ্ৰেমৱৰ্ক ৰিসেন্টলি কিছুমান চেঞ্জেস কৰা হৈছে চাওকচোন কি আছে যে ডিপিআইআইটি মানে ডিপাৰ্টমেন্ট ফৰ প্ৰমোশন ফৰ ইন্টাৰনেল ট্ৰেড এণ্ড ইন্ডাষ্ট্ৰি আৰু ইন্টাৰনেল ট্ৰেড প্ৰমোট কৰাৰ কাৰণে যেটো ডিপাৰ্টমেন্ট হেতু ৰেসপন্সিবল হয় ফৰ ফৰ্মুলেশন অফ এফডিআই পলিচি ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট এনফোৰ্স টু ৰুলস নোটিফাইড আন্ডাৰ ফৰেন এক্সচেঞ্জ মেনেজমেন্ট এক্ট ফেমা এক্ট 1999 ৰ আন্ডাৰত ডিপিআইআইটি এবোৰ ৰুলস বনায় তো কোনে এডমিনিস্ট্ৰেট কৰে এটো ডিপাৰ্টমেন্ট অফ ইকোনমিক এফেয়াৰ্স আৰু ৰেগুলেশন টু আৰবিআই হাতত থাকে তাৰপিছত FDI is permitted through two entry routes. বৰ্তমান দুটা route আছে এটা আছে অটোমেটিক route আৰু এটা আছে গভৰ্নমেন্ট route. গভৰ্নমেন্ট route দ্বাৰা বেছিক স্ট্ৰেটেজিক্যালি ইম্পৰ্টেন্ট যিবিলাক সেক্টৰ আছে সেইবিলাকৰ পাৰমিশন ল'ব লাগে FDI আনিবৰ কাৰণে. Under the autonomous route no prior approval is required from the government. কোনো আগৰ পৰা গভৰ্নমেন্টৰ অনুমতি ল'ব নালাগে বা RBI. কিন্তু যিবিলাক স্ট্ৰেটেজিক সেক্টৰ আছে সেইবিলাকৰ ল'ব লাগিব গভৰ্নমেন্টৰ পৰা পাৰমিশন. Okay, so most sectors are open for 100% FDI in automatic route. So FDI is prohibited in notified sectors or activities such as lottery business ক্ষেত্ৰত FDI নাহে gambling তাৰপিছত betting real estate manufacturing of tobacco atomic energy and other sectors not open for private investment এইবিলাকৰ কাৰণে private investment ban place কৰা আছে National Bamboo Mission. So the restructured National Bamboo Mission has been launched in 2018-19. 2018-19 নতুন কেটো লঞ্চ কৰা হৈছে to focus on the development of complete value chain. একদম starting or পৰা end লৈকে যেটো চেইন থাকিব এটো ৰিভাম কৰাৰ কথা কোৱা হৈছে ইয়াত and link growers with markets. যে জুনে উৎপাদন কৰে তো বজাৰলৈকে একদম লৈ যোৱা হ'ব গুটেইখিনি integrated ways. Major objective কি হয় to increase the area under bamboo plantation area increase করা হবো in non forest government and private land okay এত কিন্তু forest land কথা কোৱা নাই non forest আৰু private landত area increase করা হবো and supplement farm income যিখিনি আই হৈ আছে কৃষকসকলৰ তাত আৰু অতিৰিক্ত আই কেনেকে চৰকাৰে যোগান ধৰিব পাৰে তো হেতু এটা প্ৰাইমেৰী গোল contribute towards resilience to climate change and availability of quality raw material for industries. So বাহটো বহুত ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় নাই তো পেপাৰ মিল এবিলাকত আমাৰ বাম্বুৰ দৰকাৰ হয় সো এই কোৱালিটি ৰ মেটেৰিয়েল প্ৰভাইড কৰাৰ কাৰণেও এই স্কিমটো লোৱা হৈছে টু ইমপ্ৰুভ পোষ্ট হাৰভেষ্ট মেনেজমেন্ট থ্ৰু এষ্টাব্লিশমেন্ট অফ ইনোভেটিভ প্ৰাইমেৰী প্ৰসেসিং ইউনিটস নিয়াৰ দা সোর্স অফ দা প্ৰডাকশন য'ত প্ৰডাকশন কৰা হ'ব তাতে কি কৰিম আমি পোষ্ট হাৰভেষ্ট মেনেজমেন্ট okay next to promote product development keeping in view market demand by assisting research and development entrepreneurship and business modules so ebilak ami keneke promote koribo paru research and development purpose or karone ba entrepreneurship develop korar karone gotike etu eta uddeshyo to rejuvenate the underdeveloped bamboo industry in India so jitu bortoman amar bamboo industry bahut scope ase kintu আমি হেতু পটেনশিয়াল টু লব পৰা নাই গতিকে আমি এই পটেনশিয়াল কেনেকৈ এচিভ কৰিব পাৰো হেতু এই স্কিমৰ এটা গোল তাৰপিছত 5 নম্বৰটো হয় টু প্ৰমোট স্কিল ডেভেলপমেন্ট capacity dependency and capacity building awareness generation for development of bamboo sectors and number 6 to realign efforts so as to reduce
সুইটেবিলিটি অফ ডমেষ্টিক ৰ মেটেৰিয়েলছ ফৰ ইণ্ডাষ্ট্ৰি ওকে আমি ডমেষ্টিকেলি যিবিলাক বাম্বু প্ৰডাকশ্যন কৰোঁ এইবোৰ ইণ্ডাষ্ট্ৰিত কেনেকৈ ইউজ কৰিব পৰা যায় সেইটো এটা এই স্কিমৰ উদ্দেশ্য নেক্সট ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এইটো প্ৰথমবাৰৰ কাৰণে উত্তৰ প্ৰদেশত 2018 চনত অনা হৈছিল এইটো এটা ষ্টেট গভৰ্ণমেণ্ট স্কিম আছিলে তাৰপিছত ইয়াৰ সফলতা দেখি পেলাই চেণ্ট্ৰেল গভৰ্ণমেণ্টেও এইটো ইমপ্লিমেণ্ট কৰিলে দ্য ODOP ইনিচিয়েটিভ এইমছ টু ফষ্টাৰ বেলেঞ্চড ৰিজনেল ডেভেলপমেণ্ট এক্ৰছ ইণ্ডিয়াছ ডিষ্ট্ৰিক্টছ বাই প্ৰমোটিং ইণ্ডিজিনাছ প্ৰডাক্টছ প্ৰতিটো ডিষ্ট্ৰিক্টৰ এটা সুকীয়া বস্তু আছে চ' সেইটো কেনেকৈ প্ৰমোট কৰিব পৰা যায় নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত আৰু supporting artisans. তাৰপিছত to achieve this 1 to 56 products from over 780 districts in India in all 36 states মানে 28 state আৰু 8টা ইউনিয়ন টেৰিটৰি মিলাই পেলাই গোটেই কেইটা ষ্টেটৰে এটা ইউনিক প্ৰডাক্ট আছে এটো সিলেক্ট কৰা হৈছে to the union budget 2023-24 allocated funds for setting up PM Ekta malls স্থাপন কৰাৰ কথা কৈছে in all states under the scheme for special assistance to states for capital investment with the aim of promoting ODOP products, enhancing market access for indigenous products. থলুৱা সামগ্ৰীবোৰ প্ৰমোট কৰাৰ কথা ইয়াত কোৱা হৈছে and generating employment. Obviously, employment generate হ'ব. আজি এইকেইটা স্কিমে আমি লৈছিলোঁ আৰু এনেকুৱা সেশন আহিব বহুত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে থ্যাংক ইউ